তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা MBBS পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হ'ল মাৰ্টিনা টুডু। আৰু মই বৰ্তমান উপস্থিত আছোঁ মাৰ্টিনা টুডুৰ পিতৃ মাতৃৰ লগত। মই সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিম মোৰ সহযোগীজনক। আৰু মাৰ্টিনা টুডু চাওতাল জনগোষ্ঠীৰ প্ৰথমগৰাকী MBBS পৰীক্ষাত উত্তীৰ্ণ হোৱা কন্যা। আৰু আমি প্ৰথম প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম তেওঁৰ পিতৃৰ কেনেকুৱা অনুভৱ। প্ৰথম সঁচাকৈ মই মোৰ ছোৱালীৰ কাৰণে মই গৌৰৱান্বিত হৈ আছোঁ। মোৰ সৰুৰ পৰা মন আছিলে, কিন্তু তেওঁ যে সফল এইটো হ'বই সেইটো আশা নাছিলে ইমান, কিন্তু ৰিজাল্ট পাই সঁচাই এতিয়া গৌৰৱান্বিত। কেনেকৈ পঢ়া শুনা কৰিছিলে? সৰুৰ পৰা তেওঁ পঢ়াত ভাল আছিলে, গতিকে আশীষ শংকৰদেৱ নৃত্যত দিছিলোঁ। তাৰ পৰা চবেই মৰম চেনেহ কৰিছে, ভাল পঢ়া শুনা ভাল। আৰু এনেও ছোৱালীজনী অট'মেটিক নৰ্মেল ছোৱালী, অলপ ঠাণ্ডা, গতিকে আৰু আমাৰ ভাবিবলগীয়া একো নাই। প্ৰশিক্ষণ লৈছিল নেকি MBBS পৰীক্ষা? MBBS আমি আজমল চেট দিয়ে তাত কোচিং চেণ্টাৰ লৈছোঁ, আজমল চুপাৰ ফৰ্টিত কোচিং লৈছোঁ। আজি তেওঁ নাই, তেজপুৰত আছে। আপুনি এনেই কি কৰে? মই শিক্ষকতা কৰোঁ। আৰু আমাৰ ছাত্ৰৰ আপোনাৰ পৰিবাৰ? মোৰ হাউচ ৱাইফ আৰু আপোনাৰ এজনী ছোৱালী? মোৰ দুজনী আছিলে, এজনী বিয়া মাৰ্টিনা প্ৰথমগৰাকী ছোৱালী আছিলে? নহয়, দুজনী আছিলে। মাৰ্টিনৰ সৰু ভণ্টি আছিলে। তেওঁ MSc কৰি তেওঁ ঢুকাইছে, বিয়া লাগিছে। সেইটো এনেই আজি মাৰ্টিনাৰ সফলতাত আপুনি উৎফুল্লিত? মই সঁচাই উৎফুল্লিত। ইতিমধ্যে দেখা পোৱা গৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু শিক্ষামন্ত্ৰীয়ে টুইট কৰিছে এই বিষয় লৈ পেলাই। চাওতাল বস্তি প্ৰথমগৰাকী চাওতাল জনগোষ্ঠীৰ কেনেকুৱা অনুভৱ, কি ক'ব? মই এই টুইটটো দেখিয়ে মই আচৰিত হৈছোঁ, ছাৰে ক'ৰ পৰা পালে এইবোৰ, ক'ৰ কাৰেকশ্যন ক'ৰ পৰা পাইছে, কি পাইছে। মোৰ হাতত টুইট আহি গ'ল মোৰ মোবাইলত। মই অশেষ ধন্যবাদ দিছোঁ তেখেতক, শিক্ষামন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মা আমাৰ মুখ্যমন্ত্ৰী, যে অশেষ ধন্যবাদ, আশীৰ্বাদ কৰক আৰু ভাল হওক। আমাৰ লগত মাৰ্টিনা টুডুৰ মাতৃ আছে। প্ৰথমতে আপোনাক অভিনন্দন জনাইছোঁ। কেনেকুৱা অনুভৱ? বহুত নথৈ আনন্দিত হৈছোঁ তাইৰ ৰিজাল্টৰ কাৰণে। বহুত ভাল লাগিছে আৰু বহুত সুখী হৈছোঁ। এগৰাকী মাতৃ হিচাপে তাইক পঢ়া শুনাৰ ক্ষেত্ৰত লৈ পেলাই কেনেকুৱা যতন লৈছিলে? মানে সৰুৰ পৰাই যেনেকৈ এটা ছোৱালীক ল'ব লাগে তেনেকুৱা ধৰণৰে যতন লৈছিলোঁ। ৰাতিপুৱা সন্ধিয়া যে পঢ়িব লাগে সেই কথাটো সৰুৰ পৰাই বুজাইছিলোঁ। তাৰপিছত সৰুৰ পৰাই যেতিয়া পঢ়াত ভাল আছিলে, তাক আৰু ইমান খাটনি কৰিব নালাগে আৰু পঢ়ি গৈ আছিলে। আপোনালোকৰ জনগোষ্ঠীৰ প্ৰথমগৰাকী MBBS পাছ কৰা কন্যা, কেনেকুৱা অনুভৱ? একেবাৰে নথৈ আনন্দিত, বিৰাট ভাল লাগিছে। এই এজাৰবাৰীত আপোনাৰ কিমান ঘৰ মানুহ আছে? আমাৰ 150 ঘৰমান চাওতাল জনগোষ্ঠীৰ মানুহ আছে। এই আছিলে মাতৃৰ ভাষ্য। আৰু এনেদৰে পিতৃ মাতৃ বৰ্তমান নিজৰ যি জীয়াৰীৰ সফলতাত তেওঁলোকে উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে। লংকাৰ পৰা জিতুপন শইকীয়াৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।